গুড আফটাৰনুন মই ডক্টৰ লতিফুৰ ৰহমান মেট্ৰ' হস্পিটেলৰ মেনেজিং ডাইৰেক্টৰ আৰু লগতে স্ত্ৰী ও প্ৰসূতি ৰোগৰ জ্যেষ্ঠ চিকিৎসক। মই এটা কথা আপোনালোকক আজি নজনালোঁ হয়, কিন্তু নজনালে অন্যায়ক প্ৰশ্ৰয় দিয়া হ'ব, সেইকাৰণে মই কথাখিনি অৱগত কৰিলোঁ। মোৰ তাত 10 জুলাইত এজন পেচেণ্ট আহিছিলে, মজিদা খাতুন। তেওঁৰ হাৰ্টৰ বেমাৰ বহুত মানে চিভিয়াৰ হাৰ্টৰ বেমাৰ আছে, মানে ৰিউমেটিক হাৰ্ট ডিজিজ উইথ চিভিয়াৰ এম আৰ, মডাৰেট এয়াৰ উইথ চিভিয়াৰ টিয়াৰ, মাইল্ড PAH উইথ LA এণ্ড ৰাইট এণ্ড লেফ্ট এট্ৰিয়াম ডাইলেটেড, মানে হাৰ্টৰ এটা চিৰিয়াছ বেমাৰী। সেই বেমাৰীজন যেতিয়া তেওঁৰ বেমাৰ লৈ আহিছে, সেই বেমাৰৰ যিখিনি ট্ৰিটমেণ্ট দিলোঁ, এইটো এটা চেঞ্চিটিভ বিষয়, মই জানি শুনি ট্ৰিটমেণ্ট দিব লাগিব বহুতখিনি, যিহেতু হাৰ্টৰ এটা মেজৰ বেমাৰী হয়। তেতিয়া ওচৰৰ ফাৰ্মাচী এখনত গ'ল, ফাৰ্মাচীৰ নামটো মই নাজানো, আপোনালোকে হেৰি কৰিব, অনুসন্ধান কৰিব। মেডিচিন এই 3 নম্বৰ মেডিচিনটো তেওঁলোকে বদলাই দিলে, আৰু 7 নম্বৰ টেবলেটটো মই লিখিছোঁ, যোনটো ৰাফিজ 40 DSR, ইয়াত থাকে ৰেবিপ্ৰাজল উইথ ডমপেৰিডন, তেওঁলোকে দি দিলে পেণ্ট'প্ৰাজল, কমপ্লিট এটা বেলেগ ফৰ্মুলা। আৰু এইটোতো তেওঁলোকে যেতিয়া পেচেণ্টে ক'লে ছাৰক নি দেখাম, এই মেডিচিনখিনি খোৱাৰ কাৰণে মোৰ হেৰি হৈছে, অলপ গা চা ফুলি গৈছে, মাথা ঘূৰাইছে, তেতিয়া তেওঁলোকে মোৰ মেডিচিনটো ৰাখি দিলে। এতিয়া কি এণ্টিবায়'টিকটো তেওঁলোকে কি দিলে, মানে হয়তো বেলেগ মানে কিবা ফৰ্মুলাৰ দি দিলে, সেইটো ভয়তে ৰাখি দিছে। গতিকে এনেকুৱা যিবিলাক মানে অশিক্ষিত মানুহ বা দুখীয়া মানুহবিলাকক এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰিলে গোটেই সমাজখনক প্ৰতাৰণা কৰা হয়। আৰু এইটো মেডিচিনৰ বিষয়, এটা চেঞ্চিটিভ বিষয়, অনলি ডক্টৰেহে জানে কোনটো পেচেণ্টক কোনটো মেডিচিন দিব লাগিব। আৰু যিহেতু হাৰ্টৰ পেচেণ্ট, তেওঁলোকক আমি বহুতখিনি ভাবি চিন্তি মেডিচিন লিখিব লাগে। গতিকে আপোনালোকে সাংবাদিক ভাইসকলক মই অনুৰোধ জনাওঁ যে এই বিষয়ে আপোনালোকে অলপ সমাজক যাতে আপোনালোকৰ হেৰিয়ৰ দ্বাৰা যাতে সমাজক যাতে সজাগ কৰিব পাৰে, সেইকাৰণে মই আপোনালোকক মাতি আনিছোঁ, যাতে বেলেগৰ লগত এনেকুৱা নহয়। এতিয়া যোনটো দিছে এইটো ভুচি মালেই হয়, কাৰণ তেওঁলোকে ক'ব 10% ডিছকাউণ্ট দিছোঁ বুলি, ডিছকাউণ্টৰ নামত কমপ্লিট ভুচি কোম্পানীৰ মেডিচিন দিয়ে, যোনটো মেডিচিন দিয়াৰ কাৰণে তেওঁলোকৰ বহুত লাভ থাকে, সেনেকুৱা। কিন্তু আচল যদি ভাল কোম্পানীৰ ঔষধ দিয়ে, তেওঁলোকৰ বেনিফিট নাথাকে। গতিকে প্ৰেছক্ৰিপশ্যনবিলাক ছাবষ্টিটিউট কৰি বেলেগ ভুচি কোম্পানীৰ মেডিচিন দি তেওঁলোকে কম্পজিশ্যন কমপ্লিট সলাই দিছে, যোনটোৰ কাৰণে ভয়তে তেওঁলোকে মানুহজনীৰ পৰা মেডিচিনটোৱে যেতিয়া ক'লে ছাৰক দেখাম, তেতিয়া মেডিচিনখিনি তেওঁলোকে ৰাখিয়ে দিলে। সেইখিনিয়ে মোৰ ক'বলগীয়া আছিলে। হেল্ল', আপোনাৰ নামটো কি? আনাৰুল হক। ফাৰ্মাচিষ্ট আছে, খাবলৈ গ'ল। না সলাই দিয়া নাই নহয়, সেইদিনাখন নাই নহয়, মই যোনটো মেডিচিন দিছে সেইটো নাই সলাই দিয়া নাই, যোনটো ডাক্তৰ দিছে সেইটো দিছে, যোনটো ডক্তৰ দিছে সেইটো নাই দিয়া নাই, নাই দৰৱ মিলাই চাওক আপোনালোকে, যোনটো আছে আমি সেইটোৱে দিছোঁ। নাই আমি যোনটো দিছোঁ সেইটো যোনটো লিখিছে নাই আমি সলাই দিয়া নাই, ফাৰ্মাচিষ্ট আছে, ফাৰ্মাচিষ্ট খাবলৈ গ'লো। ৰীমা মেডিকেলৰ নামতে আছে। ফাৰ্মাচিষ্টজনৰ নাম হেৰি আছে, মই চাব লাগিব নাম। আমিতো সলাই দিয়া নাই মেডিচিনটো, এইটো আমি চাই দিব লাগিব ফাৰ্মাচিষ্টৰ নাম আছে ইয়াতে। শহীদুল ইছলাম অঁ, এই খাবলৈ গ'ল, ইয়াতে আছে বহুত দিনৰ পৰা, 8 মাহ কৰ্মচাৰী আছে 4জন। মই অনাৰ হ'ল, নাই ফাৰ্মাচিষ্টটো এইটো নতুন জইন হৈছে যে, লাইচেন্সখন ৰীমা মেডিকেলৰ নামতে আছে। ৰীমা মেডিকেলটো মই, অনাৰটো মই হয়। অঁ, মই ফাৰ্মাচিষ্ট নহয়, মানে ফাৰ্মাচিষ্ট আছে, ফাৰ্মাচিষ্টৰ নামতে আছে লাইচেন্স। নাই ফাৰ্মাচিষ্ট খাবলৈ গ'ল, মইতো এতিয়া দিয়া নাই নহয়, মই মেডিচিনটো এতিয়া দিয়া নাই। মোৰ নাম আনাৰুল হক।
ফাৰ্মাচী হা অঁ মই এইটো সিহঁতে কোনোবা কৈছে হ্যাঁ একটা চেঞ্জ করে দিছে আর বাকি দুইটা আছে 2 নম্বর ওষুধ বালা না এটা এটা যোনটো লিখিছে সেইটো দিছে যেটা আমার হ্যাঁ হ্যাঁ আছে আছে এইটো হ্যাঁ বুসিমার দিছে বুসিমার এটা কি আমার এটা দিছে না এটা দিছে না রাফিস 40 আপনি রাফিস করে দিয়া নাই ৰাফিছে দিছে এটা ইয়াতে হি কি কৰি আছে কোনোবাই কৈ হে তাক কিবা ফসাব আৰু এন্টিবায়োটিক কি হল এন্টিবায়োটিকটো দিয়া নাই আপনি রাখি দিলে কিয় নাই ৰাখি দিয়া হ্যাঁ রাখছে আমি মেডিচিন ৰাখি দিয়া নাই দাদা আমি মেডিচিন এটা মেডিচিনো ৰাখি দিয়া নাই তাত যোনটো মেডিচিন আছে সব আছে আমি এটা মেডিচিনো ৰাখা নাই 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 আমি মেডিচিন কিয় ৰাখিম আমি হি পইচা দি কিনি লৈ গৈছে আমি মেডিচিন কিয় ৰাখিম যোনটো মেডিচিন লৈছে আমি সেইটোই দিছোঁ যোনটো ডক্টৰে লিখিছে সেইটোই দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221